ভয়ঙ্কর ঘটনা সংঘটিত হৈছে খিলঞ্জীয়াৰ ওপৰত ন্যায় চলাইছে আক্ৰমণ স্কুটি ভাঙি দিয়া হৈছে ট্ৰেক্টৰৰ দুৰাত্মৰ বাবে ভয়ঙ্কর ঘটনা সংঘটিত হৈছে স্কুটি ভাঙি দি 50,000 টকা কাহি লোৱা হৈছে ন্যায়ৰ দল আক্ৰমণ চলাইছে খিলঞ্জীয়া গাঁৱৰ ওপৰত অৱশ্যে জনাইছো ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে ৰাজ্যত ভয়ঙ্কর ঘটনা ন্যায় আক্ৰমণ কৰিছে খিলঞ্জীয়া মানুহৰ ওপৰত খিলঞ্জীয়াৰ ওপৰত ন্যায় ভয়ঙ্কর আক্ৰমণ খিলঞ্জীয়া যুৱকৰ ওপৰত ভয়াবহ আক্ৰমণ জিকিৰ আলীৰ খিলঞ্জীয়া যুৱকৰ ওপৰত ভয়ঙ্কর কাণ্ড উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে ৰূপম ডেকা নামৰ এজন যুৱকক আক্ৰমণ কৰে জিকিৰ আলী আৰু একাংশই ট্ৰেক্টৰৰ দৌৰাত্মৰ বাবে এই সংঘটিত হয় এই ভয়ঙ্কর ঘটনা নিশা ৰাজপথত ট্ৰেক্টৰৰ দৌৰাত্মক লৈ সংঘটিত হৈছিল এই ঘটনা প্ৰচণ্ড গতিবেগত ট্ৰেক্টৰ চলোৱাক লৈ প্ৰথমে তৰ্কত লিপ্ত হৈছিল তৰ্ক হৈছিল ইয়াৰ পিছতে উদণ্ড ট্ৰেক্টৰ চালকে আক্ৰমণ কৰে খিলঞ্জীয়া যুৱকক পিটি গুৰুলাগুৰ কৰে দুখনকৈ স্কুটি ভাঙি চুৰমাৰ কৰাৰ লগতে ডকাইতিৰ ষ্টাইলত লৈ যায় স্কুটি তাৰ পিছতে 50,000 টকাও লুটি দিয়াৰ অভিযোগ উত্থাপন হৈছে 50,000 টকা কাশী দিয়াৰ অভিযোগ ভয়ঙ্কর ঘটনা সন্দৰ্ভত সাৰ্থেবাৰী থানাত এজাহাৰ দাখিল কৰা হৈছে ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে ঘটনাৰ পিছতে ৰাজ্যত ভয়ঙ্কর ঘটনা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই অভিযুক্তক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ৰাজ্যত ভয়ঙ্কর ঘটনা সংঘটিত হৈছে খিলঞ্জীয়াৰ ওপৰত ন্যায়ৰ আক্ৰমণ খিলঞ্জীয়া লোকক আক্ৰমণ কৰিছে ন্যায়ৰ দলে ৰূপম ডেকা নামৰ এগৰাকী যুৱকক ভয়ঙ্কৰভাৱে আক্ৰমণ কৰে ন্যায় ভয়াবহ ঘটনা খিলঞ্জীয়া যুৱকৰ ওপৰত ভয়ঙ্কর আক্ৰমণ জিকিৰ আলীৰ ৰূপম ডেকা নামৰ এজন যুৱকক আক্ৰমণ কৰে জিকিৰ আলী আৰু একাংশই নিশা ৰাজপথত ট্ৰেক্টৰৰ দৌৰাত্মক লৈ সংঘটিত হৈছে এই ঘটনা প্ৰচণ্ড গতিবেগত ট্ৰেক্টৰ চলোৱাক লৈ প্ৰথমে তৰ্কাতৰ্কি হৈছিল আৰু তাৰ পিছতে উদণ্ড ট্ৰেক্টৰ চালকে আক্ৰমণ কৰে খিলঞ্জীয়া যুৱকক দুখনকৈ স্কুটি ভাঙি দিয়া হয় তাৰ পিছতে 50,000 টকা জোৰকৈ লৈ যোৱা হয় 50,000 টকা জোৰকৈ লৈ যোৱা হয় ভয়ঙ্কর ঘটনা সংঘটিত হৈছে খিলঞ্জীয়াক আক্ৰমণ কৰিছে ন্যায়ৰ দলে ভয়ঙ্কর ঘটনায় জোকাৰি গৈছে সমগ্ৰ অঞ্চল ৰূপম ডেকা নামৰ এজন যুৱকক আক্ৰমণ কৰে জিকিৰ আলী আৰু একাংশই আৰু খিলঞ্জীয়া ওপৰত ভয়ঙ্কর আক্ৰমণ চলাই উপৰ্যুপৰি মাৰধৰ কৰে খিলঞ্জীয়া যুৱকগৰাকীক প্ৰচণ্ড মাৰপিটক লৈ এতিয়া উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে এতিয়াও চেপা উত্তেজনা বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ঘটনাৰ পিছতে দুই অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে লৈ গৈছে আৰু তদন্ত অব্যাহত ৰাখিছে অসমীয়া খিলঞ্জীয়া লোকক আক্ৰমণ কৰিছে ট্ৰেক্টৰৰ দৌৰাত্মৰ বাবে ভয়ঙ্কর ঘটনা সংঘটিত হয় আৰু প্ৰথমে ট্ৰেক্টৰৰ দৌৰাত্মৰ বাবে ভয়ঙ্কর ঘটনা সংঘটিত হৈছিল আৰু উদণ্ড ট্ৰেক্টৰ চালকে আক্ৰমণ কৰে খিলঞ্জীয়া যুৱকক এগৰাকী খিলঞ্জীয়া যুৱকে স্কুটি লৈ গৈ আছিল আৰু ট্ৰেক্টৰ দৌৰাত্মৰ বাবে দুয়োৰে মাজত তৰ্কাতৰ্কি লিপ্ত হৈছিল প্ৰথমতে তাৰ পিছতে ট্ৰেক্টৰৰ পৰা নামি আহি এই মিয়া যুৱকে খিলঞ্জীয়া যুৱকজনক উপৰ্যুপৰি আক্ৰমণ কৰে তাৰ পিছতে অসংখ্য মিয়া মানুহে আক্ৰমণ কৰে খিলঞ্জীয়া লোকজনক আৰু তেওঁৰ স্কুটি লৈ যায় দুখন আৰু ঘটনাৰ পিছতেই এটা দল মিয়াৰ দল লৈ আহি খিলঞ্জীয়াৰ গাঁৱত সোমাই যায় খিলঞ্জীয়া মানুহক আক্ৰমণ কৰে দুখনকৈ স্কুটি ভাঙি পেলোৱা হয় দুখনকৈ স্কুটি ভাঙি চুৰমাৰ কৰে ডকাইতিৰ ষ্টাইলত এখন স্কুটি লগত লৈ যায় আৰু 50,000 টকা লুটি লৈ যায় এই ভয়ঙ্কর ঘটনাৰ পিছতে আতংকিত হৈ পৰিছে খিলঞ্জীয়া অসমীয়া লোকসকল খিলঞ্জীয়া বড়ো মানুহ আছিলে তাত অসমীয়া মানুহ আছিলে বৰপেটাৰ সাৰ্থেবাৰীতে ভয়ঙ্কর ঘটনা সংঘটিত হৈছে খিলঞ্জীয়া মানুহৰ ওপৰত ভয়ঙ্কর কাণ্ড সংঘটিত কৰিছে মিয়াৰ লোকে উদণ্ড মিয়াৰ দলে সংঘটিত কৰিছে ভয়ঙ্কর কাণ্ড দুই অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নিশা ৰাজপথত ট্ৰেক্টৰৰ দৌৰাত্মক লৈ সংঘটিত হৈছিল ঘটনা ভয়ঙ্কর ঘটনা প্ৰচণ্ড গতিবেগত ট্ৰেক্টৰ চলোৱাক লৈ প্ৰথমে তৰ্কাতৰ্কিত লিপ্ত হৈ পৰিছিল ইয়াৰ পিছতে উদণ্ড ট্ৰেক্টৰ চালকে আক্ৰমণ কৰে খিলঞ্জীয়া যুৱকগৰাকীক উপৰ্যুপৰি মাৰধৰ কৰে তাৰপিছত দুখনকৈ স্কুটিও ভাঙি পেলায় তাৰপিছত পুনৰ এদল মিয়া লোকক লৈ পুনৰ আক্ৰমণ কৰে খিলঞ্জীয়া মানুহৰ ওপৰত ভয়ঙ্কর আক্ৰমণ কৰি দুখনকৈ স্কুটি ভাঙি পেলোৱা হয় আৰু 50,000 টকা লৈ পলায়ন কৰে আৰু পুনৰ আৰক্ষীয়ে ঘটনাৰ পিছতে আৰক্ষীয়ে গোচৰ পোৱাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুজনকৈ লোকক ৰাজ্যত ভয়ঙ্কর ঘটনা সংঘটিত হৈছে অসমীয়া লোকক আক্ৰমণ কৰিছে খিলঞ্জীয়া যুৱকৰ ওপৰত ভয়ঙ্কর আক্ৰমণ কৰিছে ৰূপম ডেকা নামৰ যুৱকক আক্ৰমণ কৰে প্ৰথম জিকিৰ আলী নামৰ
লোকজনে আৰু একাংশই নিশা ৰাজপথত ট্ৰেক্টৰ দৌৰাত্মক লৈ সংঘটিত হৈছে এই ঘটনা প্ৰচণ্ড গতিবেগত ট্ৰেক্টৰ চলোৱাক লৈ প্ৰথমে তৰ্কাতৰ্কিত লিপ্ত হৈ পৰিছিল কাজিয়াৰ সূত্ৰপাত হৈছিল ইয়াৰ পিছতে উদণ্ড ট্ৰেক্টৰ চালকে আক্ৰমণ কৰে খিলঞ্জীয়া যুৱকক দুখনকৈ স্কুটি ভাঙি চুৰমাৰ কৰাৰ লগতে ডকাইতিৰ ষ্টাইলত স্কুটি লৈ যায় আৰু 50,000 টকা লৈ যায় ৰেজিষ্টাৰ কৰি পেলাইছো দুই অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ ফালৰ পৰা খিলঞ্জীয়া মানুহৰ ওপৰত ভয়ংকৰ আক্ৰমণ আতংকিত হৈ পৰিছে এতিয়া খিলঞ্জীয়া অঞ্চল বৰপেটাৰ সাৰ্থেবাৰী যি অঞ্চল আছিলে বৰপেটাৰ সাৰ্থেবাৰী ভয়ংকৰ ঘটনা সংঘটিত হৈছে জনাইছো খিলঞ্জীয়া যুৱকৰ ওপৰত মিয়াই আক্ৰমণ কৰিছে মিয়াৰ দলে আক্ৰমণ কৰিছে প্ৰথমে ট্ৰেক্টৰ যিহেতু সাংঘাতিকভাৱে তীব্ৰ গতিত ট্ৰেক্টৰ চলাইছিল ৰাজপথত তীব্ৰ গতিত ট্ৰেক্টৰ চলোৱাক লৈ প্ৰথমে তৰ্কাতৰ্কিত লিপ্ত হৈ পৰিছিল খিলঞ্জীয়া যুৱকগৰাকীয়ে তাৰ পিছতে যেতিয়া ট্ৰেক্টৰক বাধা দিবলৈ লৈছিল তেতিয়া ট্ৰেক্টৰ চালকে ট্ৰেক্টৰৰ পৰা নামি আহিছিলে তৰ্কাতৰ্কিত লিপ্ত হৈ পৰিছিলে দুয়োৰে মাজত তৰ্কাতৰ্কি হৈছিলে তাৰপিছত খিলঞ্জীয়া যুৱকজনক মাৰধৰ কৰিছিলে প্ৰচণ্ড মাৰপিট কৰিছিলে আৰু এই ঘটনাৰ পিছতে পুনৰ এদল মানুহক লৈ আনিছিলে মানুহক লৈ আনি খিলঞ্জীয়া মানুহৰ ঘৰত গৈ আক্ৰমণ কৰিছিলে গাঁৱত গৈ আক্ৰমণ কৰিছিলে যিহেতু সংখ্যালঘু অঞ্চলৰ সেই অঞ্চল আছিলে যি বৰপেটাৰ যি সাৰ্থেবাৰী অঞ্চল সেয়া সংখ্যালঘু অঞ্চল আছিলে সেই সংখ্যালঘু লোকে খিলঞ্জীয়া যুৱকৰ ওপৰত আক্ৰমণ কৰে ভয়ংকৰভাৱে খিলঞ্জীয়া যুৱকক মাৰপিট কৰে দুখনকৈ স্কুটি ভাঙি লণ্ডভণ্ড কৰে এক অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈ যায় উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে ঘটনাৰ পিছত দুখনকৈ স্কুটি লৈ যোৱা হয় 50,000 টকা জোৰ জুলুমকৈ লৈ যায় 50,000 টকা আৰু অভিযোগ উত্থাপন কৰিছে এতিয়া খিলঞ্জীয়া লোকসকলে ৰাজ্যত ভয়ংকৰ ঘটনাৰ পিছত আতংকিত হৈ পৰিছে এতিয়া খিলঞ্জীয়া ৰাইজ এতিয়া নিজৰ অসমতে নিজৰ ৰাজ্যতে নিৰাপত্তা নোহোৱাৰ নিচিনা অৱস্থা হৈছে বৰপেটাৰ সাৰ্থেবাৰীত যি সংখ্যালঘু অঞ্চল আছে সংখ্যালঘু অঞ্চলত মিয়া মানুহে ভৰপূৰ হৈ আছে খিলঞ্জীয়া মানুহৰ তাত আতংকত বাস কৰিব লগা হৈছে আতংকিতময় পৰিৱেশে বিৰাজ কৰিছে এতিয়াও ভয়ে ভয়ে বাস আছে বৰপেটাৰ সাৰ্থেবাৰীত ঘটনাৰ পিছতে ভয়ংকৰ ৰাস্তাত কথা পাতি আছিলোঁ কথা পাতি থাকোঁতে ইহঁতে ইপিনৰ পৰা কমলাবাৰীৰ পৰা খেদি আহি কিনে ইহঁতক নাপালাক মোক ধৰি লৈ কিনে গৈছিল ভৰিহঁতো মাছিল ভৰিতো মাছি লাঠি আছিল তাৰপিছত আৰু হাতেদি লাঠি দি ইয়াতে গোটাইছে আৰু মাছা মোৰ ভাইটিয়ে মোক ফোন কৰিলে যে দাদা মোক ৰদেদি কোবাই মাথা ফালি দিছে মই লগে গুচি গ'লো যেতিয়া লগে গুচি গ'লো যোৱাৰ লগে লগে মই ভাইটিক চালোঁ ভাইটিৰ মাথাটো ফাটিল মই এম্বুলেন্স ব্যৱস্থা কৰিলোঁ কৰাৰ লগে লগে আমাৰ মানে এখন গাড়ী বাইক এখন স্কুটিখন যিখন স্কুটি পেট্ৰল লাগিছিলে সেইখন স্কুটিখন দলংখনৰ ওপৰত আছে আৰু মোৰখন আমাৰ মানে দলংখন নাপাওঁতে ৰখি দিছোঁ গাড়ীখন মই তাত গুচি গ'লো গুচি যোৱাৰ লগে লগে আপোনাৰ কি কৰিছে স্কুটিখন আমি আহিম আৰু মেডিকেল ল'ব বাচ্চা মানে যিটো ৰূপম ডেকা হস্পিটেল নিয়াৰ কাৰণে আমি গুচি আহিম আৰু এনেতে সেইটো চাইডৰ পৰা কমলাবাৰী চাইডৰ পৰা মিনিমাম 100-150 জন মানুহ লাঠি জং লৈ আহিছে লৈ আহি আমাক এনেকা আক্ৰমণ কৰিছে আমিতো কোনো নাজানো প্লেনটো নাজানো আমি তাৰপিছত আমাৰ মাপে কি কৰিছে এখন স্কুটি পুৰা গুড়া কৰি দিছে সেইখন স্কুটিখন লৈ গুচি গৈছে সিহঁতে আমি আৰু মোৰ যিখন স্কুটি মানে দলংখনৰ চাইডত আছিলে দলংখন নাছিলে তাৰপিছত আমাক মাৰিব নাপায় মোৰ গাড়ীখন বহুত বেয়াকে ভাঙি চিঙি চুৰমাৰ কৰি তুলি গৈছে 9:30 আমাৰ টেম্পু ষ্টেণ্ডত দুখন ট্ৰাক ট্ৰেক্টৰে আহি আমাৰ স্কুটিত খুন্দে মতে তেওঁলোকে গুচি যায় তাৰপিছত আহুন অলপ পিছা কৰাৰ পিছতে একদম ট্ৰেক্টৰৰ পৰা একজন ল'ৰাই নামি ৰদেদি কোনো একজনক একদম মাথা একদম ফাটি পেলায় আৰু আমি লগে লগে মোক ফোন কৰে মই দোকানত আছিলোঁ মোক ফোন কৰাৰ পিছত আমি যাওঁ যাই মানে তাহাক আমি মেডিকেলত পঠাওঁ মাছদিয়া থানাত ফোন কৰোঁ সৰ্থেবাৰী থানাত ফোন কৰোঁ তাৰপিছত প্ৰশাসনৰ মানুহ আহি অলপ পৰিৱেশটো কণ্ট্ৰল কৰে আৰু তেওঁলোকৰ ইমান মানুহ আহি মানে আমাক হেৰি কৰিছিল মানে উপায় নাই আৰু তাৰ পিছতহে আমি পুলিচক ক'ব লগা হ'ল মোৰ ল'ৰাটোৰ ফোন আহিল গুৱাহাটীৰ পৰা বৰমাকৰ ফোন আহাত আমি ক'লো বোলে ৰাস্তাত হেৰি কৰ ৰাস্তা ক'লে আহি ফোন কৰি থাকোঁতে 4-5জন ল'ৰাই আহি তাক দাঙি লৈ যায় লৈ বহুত জেগাত গৈছে ইছমাইলৰ ঘৰৰ ওচৰলৈকে লৈ গৈছে তাৰে পৰা মই আমাৰ পৰিয়াল যাই জোৰ জব্দ কৰি লৈ গৈছোঁ মানে ল'ৰাটো দাঙি লৈ গৈছিল আৰু তাক মাৰধৰ কৰে এইখিনি কমলাবাৰী আমি এতিয়া হেৰি সহায় লৈছোঁ আইনৰ সহায় ইছমাইল খণ্ডকাৰ নুৰজামাল তাৰপিছত চাদ্দাম ইছমাইলে মাষ্টৰ হেৰিও কৰে মানে প্ৰাইভেটকে আৰু ফাৰ্মাচী আছে ৰাস্তাত কথা পাতি আছিলোঁ কথা পাতি থাকোঁতে ইহঁতে ইপিনৰ পৰা কমলাবাৰীৰ পৰা খেদি আহি কিনে ইহঁতক নাপালাক মোক ধৰি লৈ কিনে গৈছিল ভৰিতো মাছি লাঠি আছিল তাৰপিছত আৰু হাতেদি লাঠি দি ইয়াতে গোটাইছে আৰু মাছা মোৰ ভাইটিয়ে মোক ফোন কৰিলে যে দাদা মোক ৰদেদি কোবাই মাথা ফালি দিছে মই লগে